নমস্কাৰ পিকনিকত যোৱা যাত্ৰীসকলৰ বাবে আহিছে কিছুমান বিশেষ নিয়ম অসম চৰকাৰৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিছে আপোনালোকক নিয়ম কেইটা দেখুৱাই দিছো কৰণীয়বোৰ প্ৰথমতে দেখুৱাই দিছো কি কৰিব পাৰিব বা কি কৰিব লাগিব আৰু অকৰণীয়বোৰ পিছত দেখুৱাই দিছো ইয়াত আপোনালোকে চাবলৈ পাইছে পিকনিকৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যবাসীক এক নিৰাপদ আৰু উপভোগ্য অভিজ্ঞতা নিশ্চিত কৰিবলৈ পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনা হৈছে তলত দিয়া কৰণীয় আৰু অকৰণীয় দিকবোৰ মানি চলিলে এই সময়ছোৱাত দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা কম কৰাত সহায় হ'ব গতিকে ইয়াত চাব আপোনালোকে প্ৰথমতে কৰণীয় কি আছে এক নম্বৰ দিছে এজন সচেতন চালক বাছনি কৰক যদে মতে ড্ৰাইভাৰ বাছনি নকৰিব যিসকলে ভাল চলাব জানে ড্ৰাইভিং কৰিব জানে তেওঁলোককে চলাবলৈ দিব ভ্ৰমণৰ বাবে সদায় এজন মদ্যপান নকৰা ব্যক্তিক গাড়ী চালক হিচাপে নিযুক্তি দিয়ক এটো এক নম্বৰতে দিয়া হৈছে মদ্যপান কৰা ড্ৰাইভাৰক আপোনালোকে নলব দুই নম্বৰ দিয়া হৈছে বিজুতিবিহীন বাহন ব্যৱহাৰ কৰক যাত্ৰা কৰাৰ আগতে নিশ্চিত কৰক যে আপোনাৰ বাহনখন পথৰ বাবে উপযুক্ত আৰু প্ৰয়োজনীয় তদাৰকীৰ কাম কৰা হৈছে 3 নম্বৰ দিয়া হৈছে আইনগত বাহনহে ব্যৱহাৰ কৰক যিবোৰ বাহন ব্যক্তিগত গাড়ী বাস বা টেম্পো ট্ৰেভেলাৰৰ দৰে যাত্ৰীবাহী বাহন ব্যৱহাৰ কৰক যিবোৰে আইনী আৰু সুৰক্ষাৰ নিয়ম মানি চলে 4 নম্বৰত দিয়া হৈছে সিট বেল্ট আৰু হেলমেট পিন্ধক 5 নম্বৰ দিয়া হৈছে দায়িত্বশীলভাৱে গাড়ী চলাওক সকলো যান-বাহন নিয়ম মানি চলক যান-বাহনৰ যিমানবোৰ নিয়ম আছে এইবোৰ মানি চলিবলৈ কোৱা হৈছে গতি সীমা বজাই ৰাখিবলৈ কোৱা হৈছে আৰু পথত যাত্ৰী আৰু আন লোকৰ বাবে আপোনাৰ যাত্ৰা নিৰাপদ হোৱাটো নিশ্চিত কৰক 6 নম্বৰটো দিয়া হৈছে নিৰাপদে পাৰ্কিং পৰিকল্পনা কৰক ৰাস্তাৰ কাষতে বা যতে ততে গাড়ী পাৰ্কিং নকৰিব ইয়াৰ পিছত দিয়া হৈছে 7 নম্বৰটো প্ৰয়োজনীয় সামগ্ৰী কৰিয়ক যিমানবোৰ প্ৰয়োজনীয় আছে সেইবোৰ ল'ব অপ্ৰয়োজনীয়বোৰ ল'ব নালাগে অভাৱনীয় পৰিস্থিতিৰ বাবে প্ৰাথমিক চিকিৎসা কিট ফাৰ্ষ্ট এইড বক্সটো লৈ ল'ব খোৱা পানী ল'ব আৰু বাহন মেৰামতিৰ সঁজুলিৰ দৰে জৰুৰীকালীন সামগ্ৰী লগত ৰাখক স্থানীয় আৰক্ষী থানাক অৱগত কৰক সকলো পিকনিক পাৰ্টি আনন্দ উপভোগ কৰি বনভোজলৈ যোৱাৰ আগতে স্থানীয় আৰক্ষী থানাসমূহক কৰ পৰা আহিছে আৰু গন্তব্যস্থানৰ বিষয়ে অৱগত কৰক 9 নম্বৰটো দিয়া হৈছে চাওক জৰুৰীকালীন নম্বৰ ব্যৱহাৰ কৰক হেল্পলাইন নম্বৰসমূহ ভালকৈ সংৰক্ষণ কৰক প্ৰথমতে চাব 112 112 আৰক্ষী আৰু জৰুৰীকালীন সহায়ৰ বাবে অসমৰ যিকোনো প্ৰান্তৰ পৰাই 112 ডায়াল কৰি আৰক্ষী বা জৰুৰীকালীন সেৱাৰ লগত কথা পাতিব পাৰিব আৰু যদি চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবে 108 আপোনালোকে ডায়াল কৰি ল'ব 108 টো আপোনালোকে ডায়াল কৰি ল'ব জিলা বিশেষ হেল্পলাইন নম্বৰসমূহ জিলা কৰ্তৃপক্ষই প্ৰদান কৰিব যেতিয়া আপোনালোকে পিকনিকত যাব তেতিয়া পাৰমিশন যেতিয়া ওলাব ডিস্ট্ৰিক্ট ওয়াইজ হেল্পলাইন নম্বৰবোৰ দিয়া থাকিব এতিয়া চাব আপোনালোকে অকৰণীয়বোৰ কি কৰিব নালাগে ইয়াত চাব অকৰণীয় 1 নম্বৰ দিয়া আছে অতি বেগেৰে গাড়ী নচলাব গাড়ীৰ স্পীড লিমিট ৰাখিব বিশেষকৈ পিকনিকৰ ঠাইলৈ যোৱাৰ পাহাৰীয়া বা সৰু পথত অতি বেগেৰে বা অসাৱধানতাৰে গাড়ী চলোৱাৰ পৰা বিৰত থাকক 2 নম্বৰ দিয়া হৈছে সুৰাপান কৰি গাড়ী নচলাব সুৰাপান বা ড্ৰাগ সেৱন কৰি গাড়ী চলোৱাটো কঠোৰভাৱে নিষিদ্ধ আৰু আইনগতভাৱে দণ্ডনীয় এইখিনি কথা সকলো পিকনিক পাৰ্টিয়ে কঠোৰভাৱে মানি চলিব লাগিব এই 2 নম্বৰ পইণ্টটো বেছি ইম্পৰ্টেন্ট দিছে সুৰাপান আৰু ড্ৰাগ সেৱন কৰি গাড়ী চলাটো এনে আইনগতভাৱে দণ্ডনীয় তাৰ ওপৰত পিকনিকত কিন্তু এইবোৰ একেবাৰে নচলিব 3 নম্বৰত দিয়া হৈছে বাহনত অতিমাত্ৰা ভিৰ নকৰিব বাহনত বহাৰ ক্ষমতা অতিক্ৰম নকৰিব কিয়নো অতিমাত্ৰা ভিৰ হলে দুৰ্ঘটনাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায় যাত্ৰীৰ বাবে সামগ্ৰী কঢ়িওৱা বাহন ব্যৱহাৰ নকৰিব মানুহ কঢ়িয়াই নিবলৈ ট্ৰাক বা অন্যান্য সামগ্ৰী ট্ৰেক্টৰৰ দৰে যিমানবোৰ বাহন আছে মালবাহী বাহন আছে সেইবোৰত আপোনালোকে যাত্ৰী নকঢ়িয়াব 5 নম্বৰ দিয়া হৈছে গাড়ী চলাওতে উচ্চ স্বৰত সংগীত নবজাব লাউডস্পিকাৰত গান নবজাব লাউডস্পিকাৰত গান বজালে অন্য ড্ৰাইভাৰৰ গাড়ী চলোৱাত মনোনিৱেশ কৰাত বাধা সৃষ্টি কৰিব পাৰে 6 নম্বৰ দিয়া হৈছে অযোগ্য বাহন ব্যৱহাৰ নকৰিব 7 নম্বৰ দিয়া হৈছে অসুৰক্ষিত অঞ্চলত গাড়ী নৰখাব কিছুমান জায়গা আছে যিবোৰত গাড়ী ৰখালে জীৱ-জন্তুৰ ভয় থাকে তাৰ উপৰি অন্যান্য কিছুমান ভয় থাকে গতিকে সুৰক্ষিত স্থানত পাৰ্কিং কৰিব 8 নম্বৰ দিয়া হৈছে বতৰৰ অৱস্থাক আওকাণ নকৰিব
প্ৰতিকূল বতৰ যেনে প্ৰচণ্ড কুঁৱলী বা বৰষুণ উপযুক্ত সাৱধানতা অবিহনে ভ্ৰমণ নকৰিব। আপোনালোকে এইটো কথা মন কৰিব লাগিব, প্ৰচণ্ড কুঁৱলীটো কিন্তু একো দেখা নাযায়, ৰাস্তা কম দেখা যায়, গতিকে ড্ৰাইভাৰৰ ভিজিবল কম হ'লেতো এক্সিডেণ্ট হোৱাৰ চান্স বেছি, গতিকে এইবোৰ মানি চলিব। বা যিখিনি ঠাইত বৰষুণ বেছি পৰে সেইখিনি ঠাইতো গাড়ী লাহেকৈ চলাব। 9 নম্বৰত দিয়া হৈছে সূৰ্যোদয়ৰ আগতে আৰু সূৰ্যাস্তৰ পিছত ভ্ৰমণ নকৰিব। সূৰ্যাস্তৰ পিছত আৰু সূৰ্যোদয়ৰ আগত, তাৰমানে ৰাতি ভ্ৰমণ কৰিবলৈ বাধা দিয়া হৈছে। এই নিৰ্দেশনাসমূহ পালন কৰি আমি সকলোৱে অসমত এক নিৰাপদ আৰু সুখদায়ক পিকনিকৰ বতৰ নিশ্চিত কৰিব পাৰিম। আহক আমি নিৰাপত্তাক আমাৰ অগ্ৰাধিকাৰ দিওঁ আৰু দায়িত্বশীলভাৱে উপভোগ কৰোঁ। আজি ভিডিঅ'ত এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব। অসমৰ যিকোনো নতুন টপিক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব। ধন্যবাদ।